কি হ'ল তোৰ কান্দিছ কেলে কচোন ক কান্দিছ কেলে বৰ ডাঙৰ ঘটনা এটা হ'ল দাদা ঐ কি ঘটনা হ'ল কচোন ক ডাঙৰ ঘটনা হ'ল আয়া কিমান ডাঙৰ ঘটনানো ক ঘটনাটোৰ কথা কচোন মোক হ'বচোন কন্দাটো বন্ধ কৰ মোক ঘটনাটোৰ কথা বিষয়ে কি আছে কালি মানে অঁ কালি মানুহজনীয়ে পিছবেলা সময়ত কৈছিলে কি ক'লে বোলে ব'লাচোন বোলে ঘৰৰ পৰা আহোঁগে তাৰপৰা মই আকৌ ভাবিলোঁ অঁ এই 3 দিনমান আগতে গৈ আহিছিলোঁহে অঁ সেইকাৰণে ভাবিলোঁ ইমান পুটককৈ ঘনাই ঘনাই গৈ থাকিলে বেয়া হ'ব নেকি সেইকাৰণে তাইক ক'লোঁ অঁ সিদিনাখন গৈ আহিছোঁহে ইমান ঘনাই ঘনাই গৈ থাকিলে জানো ভাল হ'ব অঁ কথাটো ঠিকেই কৈছে ঘনাই ঘনাই গ'লে সম্পৰ্কটো বেয়া হৈ যাব নহয় বেয়া হৈ যাবতো আকৌ সেই কথা খায়ে মোৰ কাল হ'লো হ'বচোন হ'ব একো নাই ইমান নেকান্দিবি তাৰপিছত কি ক'লে কি ক'ব মই যে ক'লোঁ ইমান ঘনাই গ'লে সম্পৰ্ক বেয়া হ'ব বুলি অঁ তাই তেতিয়া কি ক'লে গম পাৱ কি ক'লে মই যে এইখন ঘৰত সদায় থাকোঁ তাৰমানে কি তোমালোকৰ লগত মোৰ কি সম্পৰ্ক বেয়া হৈছে নেকি অঁ তেতিয়াহ'লে বোলে মই নাথাকোঁ এখন ঘৰত তোমালোকে যদি সম্পৰ্ক বেয়া হৈছে বুলি ভাবিছা বুলি কৈ উচাত মাৰি গুচি গ'ল দাদা হ'বচোন হ'ব এই তাৰি ইমান দুখ নকৰিবিচোন নকৰিবি অ' আহিব এ নাই হ'বচোন হ'ব আছোঁ নহয় মই আছোঁ নহয় এই ইমান নেকান্দিব ঐ হ'বচোন হ'ব ঐ ইমান নেকান্দি ইমান অধৈৰ্য নহবি না